কিছু সময় পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰিছিলে যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা দুখনকৈ দলং তেখেতসকলে ভাঙি পেলাই নতুনকৈ নিৰ্মাণ কৰিব। তাৰ কাৰণটোৱে হৈছিলে যে ৰাষ্ট্ৰীয় ঘাইপথত হোৱা বানপানীৰ লগতে এই অঞ্চলত হোৱা বানপানী ৰোধৰ বাবে তেখেতসকলে পৰিকল্পনা লোৱাৰ কথা উল্লেখ কৰিছিলে। কিছু সময় পূৰ্বে স্কিল ডেভেলপমেণ্টৰ কাৰ্যালয় যি বেতকুচিত থকা স্কিল ডেভেলপমেণ্ট দক্ষতা বিকাশ কেন্দ্ৰৰ কাৰ্যালয় আছিলে তাত সভা হৈছিলে, যি সভাত NHI কৰ্তৃপক্ষকে ধৰি বহুকেইটা বিভাগ আছিলে। মোৰ পিছফালে থকা এইখন হৈছে মূল দলং, যিখন দলং ভাঙাৰ সিদ্ধান্ত লৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ যে এইখন দলং হৈছে জালুকবাৰীৰ পৰা খানাপাৰা সংযোগ কৰা পথছোৱাত থকা দলং। এই দলংখনৰ বাবে বানপানী কিছু ৰোধ কৰাত হ্ৰাস হোৱাৰ কথা উল্লেখ কৰিছে যে যেতিয়া বানপানী হয় মেঘালয়ৰ পৰা পানী আহে তেতিয়া এই দলংখনলৈকে পানীৰ বৃদ্ধি হয়, যাৰ বাবে তেখেতসকলে পানী অত্যাধিকাৰ ওলাই যাব নোৱাৰে বাবে এই সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছে। ঠিক একেদৰে কাষেৰে যিখন গৈছে যে যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ মূল পথছোৱা আছে এতিয়াও বাহনসমূহ গৈ আছে, সেই পথছোৱাৰ সেই দলংখনো ভাঙি দিব। ঠিক একেদৰে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমানৰ পূৰ্বৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ লালমাটিত যিখন বিজেপি ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত দলংখন আছে সেই দলংখনো তেখেতসকলে ভঙাৰ সিদ্ধান্ত লৈছে। সম্ভৱ হ'লে চলিত বৰ্ষতে সেই কাম কাজ আৰম্ভ হ'ব। হয়তো আগন্তুক যি বাৰিষা আছে অহাবাৰ বাৰিষাৰ পূৰ্বে তেখেতসকলে এই কাম কাজ হাতত লোৱাৰ কথা উল্লেখ কৰিছে। আজি কিছু সময় পূৰ্বে দক্ষতা বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা সভাত NHI কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ লগতে বিভাগীয় GMDয়ে হওক বা GMCৰ আমি মেয়ৰক দেখিছিলোঁ, বহুকেইটা বিভাগৰ লোক উপস্থিত আছিলে আৰু সেই সভাতে এই সিদ্ধান্ত লোৱা হৈছে যাতে গুৱাহাটী মহানগৰী কৃত্ৰিম বানপানীৰ পৰা ৰোধ হয়, তাৰ বাবে এনেধৰণৰ ব্যৱস্থা লোৱাৰ কথা বুলি উল্লেখ কৰিছে। মূলতঃ 3খন দলং ভঙা যাব, তাৰে ভিতৰত 2খনেই আছে কটাবাৰীত। এই 2খন হৈছে মোৰ পিছফালে থকা এইখন কটাবাৰীৰ আৰু আনখন হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত থকা পুৰণি যিখন দলং আছে সেই দলংখন ভাঙিব বুলি উল্লেখ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।